এভৰিৱান মই মল্লিকা মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে ওয়েলকাম মই আজি মই সৰসমালালৈ গৈছিলোঁ সানডে তাৰে এটা ব্লগ দিছোঁ দাঙি ধৰিছোঁ আপোনালোকৰ আগত আপোনালোকে সাদৰেৰে কি কৰিব গ্ৰহণ কৰিব ঠিক আছে গতিকে চাই থাকক কণ্টিনিউ মোৰ লগত থাকিব মই কি কৰিছোঁ আপোনাক দেখাম আৰু কি খাইছোঁ সেইবিলাকো দেখাম বহুত খাইছোঁ বন্ধুসকল বহুত কিবা খাইছোঁ তাৰে ভিতৰতো মানে গাহৰি মাংস পুৰা তাৰপিছত চিকেন পুৰা তাৰপিছত কিবা এই সৰু সৰু পলু নে কি সেইটো ভাজি সেইটো বস্তু মই নাই কোৱা আৰু নেপালী পিঠা হায়দৰাবাদী ডিছ তাৰপিছত কেঁকুৰা পুৰা কেঁকুৰা চাটনি এইবিলাক বহুত কিবা খাইছোঁ গতিকে আপোনালোকে চাই থাকক লগতে চাইমদ আৰু কিবা চাইমদ দেখাইছোঁ ঠিক আছে আহোম না মই এতিয়া আহোমৰ ছোৱালী এইবিলাক নাখালে কেনেকৈ হ'ব আচ্ছা থৈছোঁ দেই ধেমালি অকণ কৰিলোঁ আৰু বেয়া নাপাব মই সুধিব পাহৰিছোঁ আপোনালোকক মোৰ পিন্ধা ড্ৰেছটো কেনেকুৱা লাগিছে মই মিজোৰামৰ ফিনয় ড্ৰেছ পিন্ধি আহিছোঁ আজি চাওকচোন মোৰ ফিনয় ড্ৰেছটো কেনেকুৱা মোক ভাল লাগিছেনে নাই বাৰু মই হ'লে মই নিজকে বহুত হেপী মই ভাল লাগিছে বুলি ভাবি লৈছোঁ মোক বহুত ধুনীয়া লাগিছে বুলি মই ভাবিয়ে লৈছোঁ ভালে লাগে সেই যে সেই নৌক লাগে সেই যে সেই গাড়ীখন যে সেই যে ৰথৰ নিচিনা সেইখন এইবিলাকতো কিনা দৰকাৰ নাই সেইখন আৰু লৈ ল কি কৈছে 500 কৰি হ'লে দুখন লওঁ কৈছা চাবা এনে দামটোৱে সুধিব কি ক'লে এক্সট্ৰা তাত তুমি এইটোও কামত লগাব পাৰা তাৰমানে 250 এইটো এক্সট্ৰা 250 কৈছে এইটো 450 টু মাছ কৈছে বহুত বেছি দাম কৈছে এয়া আমি খোৱা ছেকশ্যনত সোমাইছোঁ চাৰাছ মেলা এতিয়া লাষ্ট ডে এয়া মোৰ বোৱাৰী আৰু ল'ৰাৰ লগত আহিছোঁ চাওকচোন চাৰাছ মেলাখন যিসকলে দেখা নাই সেইকাৰণে মোৰ চকুৰে চাই লওক বোলে আমি কিবা বিচাৰি আছোঁ খোৱা বস্তু মাংস পোৰা মাছ পোৰা ৰহি এইবিলাক বিচাৰি আছোঁ বলক খাওঁগৈ বহি মস্তি মাৰি খাই লওঁ অকণমান কিবা
আৰু এইটো কি পকৰা এইটো পিঠা ৰুটি বুলি কয় নেপালী মানুহৰ ডিছ এইটো নেপালী মানে হেৰি উৎসৱ পাৰ্বণবিলাকত এইটো বনায়ে চাউলৰ গুড়া দিয়ে বনায় চামুচ নিচিনা আছে নেকি চামুচ দিয়ক না থাকিব টুকিয়া নাথাকিব তুমি যে কিনাছ লওকচোন আপুনি লওক বেয়া লগা নাই ভালে লাগিছে দুটা পিন্ধি চোৱা এবাৰ কিমান কৈছে দাম তাই মন গ'লে ল'ব চাই লওক কমফৰ্টেবল হয় এবাৰ খোজকাঢ়া ভালে লাগিছে अब ये जो 2 प्लेट है वो काम आ जैसे और तो 10 किलो चाहिए और वो सामान ऐड है सामान के साथ काम आ जैसे पकौड़े देखिए अड़ी तो ये बटा साथ है ना চৰাচ মেলালৈ যোৱা যি বস্তু মই মানে কিনিছিলোঁ আৰু আপোনালোকক দেখাই নহ'ল আৰু মুখত লাগি থৈছে ঠিক আছে আৰু গোটেইখিনি বস্তু দেখাই নহ'ল অট'ত সোমাই দিলোঁ তো হঠাৎ মোৰ মনত পৰিছে নাই বন্ধুসকলৰ লগত শ্বেয়াৰ কৰোঁ এইটো কিনে আপোনালোকক দেখুওৱা নাছিলোঁ বা দোকানখনো মই দেখুওৱা নাছিলোঁ এই এটা ব্লাউজ কিনিছোঁ চাওকচোন এইটো হৈছে 900 টকা লৈছে 1000 কৈছিলে
আৰু দোকানটো সেনেকৈ নাছিলে তাৰমানে আমি প্ৰায় 9টা মানত গৈ পাইছোঁ 9টা 10-20 হ'ব আৰু যিহে 9টা মানত গৈয়ে পাইছোঁ 8:30 পিছত আৰু 9টা মানত গৈ পাইছোঁ চৰি তাৰমানে মই আপোনালোকৰ আগৰ ব্লগত দেখাইছোঁ যে মই শুৱালকুছিলৈ গৈছিলোঁ শুৱালকুছিৰ পৰা অহাৰ পিছত ঘৰত আহি অকণমান ফ্ৰেছ হয় আকৌ মানে শুৱালকুছিৰ পৰা আহি পাওঁতে গুৱাহাটী আহি পাওঁতেই দেৰি হৈ গ'লগৈ তাৰ পৰা আকৌ সৰচ মেলালৈ গ'লোঁ কিয়নো সেইদিনা লাষ্ট ডে আছিলে ছানডে আছিলে আৰু তাৰোপৰি আগতে কোৱা আছিলে মানে মই বেটা বোৱাৰীক কৈ থৈছিলোঁ যে বেটা বোৱাৰীও মোক কৈ থৈছিল যে মই আজি কিন্তু মোৰ সৰচ মেলাত যাম ৰবিবাৰে এদিনো যোৱা হোৱা নাই আজি লাষ্ট ডে মই ঠিক আছে তো ৰাতিপুৱা মোৰ হেৰিও আছিল শুৱালকুছিলৈ গৈছিলোঁ আমাৰ গুৰুদেৱৰ ঘৰলৈ মাৰ শৰণ লোৱা গুৰুজনৰ ঘৰলৈ গৈছিলোঁ তেওঁ ঢুকাইছে ঢুকুৱা 10 দিন হৈছিলে ৰবিবাৰে তো যি কি নহওক সেইত যোৱাই মানে আহি পাওঁতে দেৰি হ'ল যেনিবা আমাৰ ঘৰলৈ তো বেক কৰোঁতে তো গ'লোঁ আৰু এতিয়া দেৰি হৈ যোৱা হ'ল কাৰণে সৰচ মেলাখন প্ৰায় বন্ধ হ'বৰে হৈছিলে খালি খোৱা ছেকশ্যনটোৱে খোলা আছিল আপোনালোকে দেখিছে খোৱা ছেকশ্যন পূৰা ফুল দমে চলি আছে ভৰ্তি মানুহ আৰু বাকী দোকানবিলাক প্ৰায় বন্ধ হৈ গৈছিলে 2-এখন দোকান য'ত খোলা আছে তাতে মই সোমাইছোঁ আপোনালোকক দেখাইছোঁৱে তে সোণৰ গহনা কিনা অসমীয়া সোণৰ ষ্টলখনতো সোমাইছিলোঁ তাৰ পৰা এটা ছেট এটা কিনিছিলোঁ সোণৰ পানী চলোৱা বা অসমীয়া সোণৰ গহনা আৰু তাৰপিছত কিনিলোঁ মই জোতা এযোৰ মই দেখাই আছোঁ তো আপোনাক ভালকৈ দেখুওৱা নহ'ল যেনিবা এতিয়া দেখাই দিছোঁ আৰু যি পাৰোঁ যিখিনি মোৰ হাতত আছে এয়া এইযোৰ কিনিছোঁ 500 ৰুপিছত কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে মই বহুত ভাল পাওঁ এই ধৰণৰ জোতা পিন্ধি চেণ্ডেল পিন্ধি কমৰ ভিতৰত অলপ ডিজাইনেবল আজিকালি 500টো চেণ্ডেল পাবৰেই নাই হয়নে যি কি নহওক মই হ'লে কিনো দেই 300 টকীয়াও কিনো 500 টকীয়া কিনো এনেকৈ কিনি থাকোঁ আৰু দামীটো কিনোৱেই বাৰু যেতিয়া যি পাওঁ সেনেকৈ কিনো যি এইটো কিনি দেখালোঁ আপোনালোকক 900 টকাত ব্লাউজটো আৰু মোৰ সৰু অকণমান মানে প্ৰায় দোকানবিলাক বন্ধ হোৱাৰ কাৰণে অকণমান বজাৰ কৰা হৈছে সোণৰ গহনা কিনিলোঁ বহুত খালোঁ আৰু সোণৰ গহনা অসমীয়া সোণৰ গহনা তাৰপিছত জোতাযোৰ মোৰ ব্লাউজটো আৰু মোৰ বেটাহঁতে জেকেট যে এইটো কি বুলি কয় সেইবিলাক পিন্ধে যে কি বুলি কয় যি হওক সেইবিলাক কিনিছে 2 বেটাৰ কাৰণে আৰু এক বেটাই গৈছিল লগত অৱশ্যে ডাঙৰ বেটাই গৈছিল সিহঁতে 2জনৰ কাৰণে 3টা কিনি আনিছে 3টাতে সেনেকুৱা জেকেট চুৰিটাৰ ওপৰত বা পেণ্টৰ ওপৰত যে পিন্ধে চাৰ্টৰ ওপৰত সেইবিলাক বহুত ধুনীয়া মানে মোৰ বহুত পচন্দ হৈছে সেইবিলাক বোৱাৰী পচন্দ কৰি দিছে আৰু সেইবিলাক আজি নহওক সেয়া মই আজিলৈ ভিডিঅ'টো থৈছোঁ আৰু কি খাইছোঁ দেখাইছোঁ কিন্তু কোৱা নাই চাগে কৈ দি আছোঁ 2 ধৰণৰ মাংস পোৰা মাছ পোৰা মাছৰ ভিতৰত মিছা মাছটো সেইটো এনেকৈ আৰু কি খালোঁ মানে দিন হ'ল নে আজিতো হেৰিবাৰ আজি কি বাৰ শুকুৰবাৰ ফ্ৰাইডে আজি কি নহওক আৰু ৰহি চাইমদ এইবিলাকতো খাইছোঁ একদম টুকখাৰ খাইছোঁ টমাম খাইছোঁ আৰু সেইবিলাক চব মস্তি কৰি খাইছে আৰু বিভিন্ন ধৰণৰ পিঠা ধৰক নেপালী পিঠা আৰু হায়দৰাবাদী এটা ডিছ এনেকৈ আৰু খাইছোঁ কিন্তু বহুত খাইছোঁ মানে ভাল লাগিলে আৰু বহুত ভাল লাগিল অলপ সময়ৰ কাৰণে গৈছোঁ কিন্তু বহুত এনজয় কৰিছোঁ তাৰমানে খোৱা বোৱা কিনা ঘূৰা মেলা বস্তু বেতৰ এখন ডাঙৰ বেতৰ হেৰিও কিনিছোঁ ট্ৰে এখনো কিনা হৈছে এয়াকে কিনিছোঁ আজি কি নহওক তো মোৰ মেলাৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব আপোনালোকে ভাল লাগিছে নে বেয়া লাগিছে মোৰ কিনা বস্তুবিলাক কেনেকুৱা লাগিছে জনাবচোন দেই বাই বাই টাটা